গুড মৰ্নিং ডিব্ৰুগড় আৰু আজি আমি ডিব্ৰুগড় আৰম্ভ কৰিব বিচাৰিছো ডিব্ৰুগড় সংসদীয় সমষ্টি এটা বৃহৎ সমষ্টি আৰু এই সমষ্টিটোত কেনেধৰণৰ এবাৰ ৰাজনীতিৰ বতাহ চলিছে সেই সম্পৰ্কে আপোনালোকক জনাম নিৰ্বাচনী বতাহ আৰু আমি পুৱাই উঠি আহিছো আৰু ডিব্ৰুগড় এয়া নদীৰ পাৰত আমি মুহূৰ্তত উপস্থিত আছো আৰু নদীৰ পাৰত উপস্থিত থাকি যিসকল ইয়ালে প্ৰাতঃ ভ্ৰমণত আহে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে নিৰ্বাচনী বতাহ কেনেকুৱা এবাৰ আৰু এই বতাহে কোনফালে ঢাল লৈছে সেই সম্পৰ্কে আমি জানিম আৰু প্ৰশান্ত ফুকনক এই মুহূৰ্তত আমি দেখিছো গতিকে গুড মৰ্নিং কি হ'ব এবাৰ 300+ ভাৰতবৰ্ষত আজিৰ ডেটত গোটেই যদি সমীক্ষা আপোনালোকে ভালকৈ কৰে কাৰণ আজি আমি দলৰ সদস্য হিচাপে আমাৰ সমীক্ষাটো আমি খুব কিক এণ্ড কৰ্ণাৰ মাৰি আমি সমীক্ষাটো কৰোঁ আৰু সেই সমীক্ষাৰ পাছত আপোনাক কৈছোঁ যে 300+ চিট আমাৰ পাবই আৰু বিজেপিৰ দাবী যে ডিব্ৰুগড় আৰু লখিমপুৰ এই দুটা একদম আৰামছে জিকি যোৱা চিট বুলি কৈছে আৰামছে ডিব্ৰুগড়ত আপোনাৰ 3 লাখতকৈ অধিক ভোটত আমি জয়যুক্ত হ'ম তাৰ কাৰণটো আপুনি মোক সোধক মই তাৰ কাৰণটো কৈছোঁ তাৰ কাৰণ হয় কাৰণ হ'ল যোৱাবাৰ আমাৰ অকল আপুনি এমএলএ আছিলে আছিলোঁ আৰু বাকী আমাৰ একো নাছিলে না MP আছিলে না MLA আছিলে না জিলা পৰিষদ আছিলে এইবাৰ আমাৰ সকলোখিনি থকাৰ পাছত বাকী ডেভেলপমেণ্টটোত এইবাৰ যিখন ফুটবল খেল হ'ব এই ফুটবল খেলখনত দুটা টিম আছে এটা টিম হ'ল কেব আৰু ইটি টিম হ'ল ডেভেলপমেণ্ট আৰু এই ডেভেলপমেণ্টে অলৰেডি পঞ্চায়তী নিৰ্বাচনত জয়যুক্ত হৈছে ছেমি ফাইনেলত জয়যুক্ত হৈছে আৰু মই সেইকাৰণে আপোনাক কৈছোঁ ডিব্ৰুগড় লখিমপুৰ আৰু যোৰহাটত এই চিটকেইটা ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে যাব ইয়াত কোনো ডিমত নাই আৰু আপোনাৰ যিটো কচৰৎ ৰাতিপুৱাই সেই কচৰতে আৰু হেল্প কৰিব মোৰ সমষ্টিৰ পৰা মই 70,000 ভোট দিয়াম বুলি আজি ৰাতিপুৱা আজি আপোনালোকৰ আগত ক'লোঁ ৰাজহুৱাকৈ আপোনাক কৈছোঁ যে ডিব্ৰুগড়বাসী ৰাইজে যি ধৰণে মোক মৰম কৰে আৰু সেই মৰমৰ প্ৰতিফলিত আগন্তুক লোকসভা নিৰ্বাচনতো পৰিব আৰু এই ধৰণে ৰাইজৰ লগত আজি 15টা বছৰ আছোঁ আৰু ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ ৰাইজে জানে আপোনালোকে ইয়াৰ লগত মোৰ লগত পাতি আপুনি ৰেণ্ডম ৰাইজক ডিব্ৰুগড় ৰাইজক সোধক মোৰ বিষয়ে সোধক ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ে সোধক আৰু এটা কথা টেকনিকেলি আপোনাক মই ইণ্ডিয়া বেছত কৈ থৈছোঁ 60 কোটি জনতাক আমি IBS দিছোঁ ইণ্ডিভিজুৱেল বেনিফিট স্কিম কাৰোবাক গেছ দিছোঁ কাৰোবাক লাইট দিছোঁ কাৰোবাক PMA ঘৰ দিছোঁ ইত্যাদি 60 কোটি মানুহে ডাইৰেক্ট বেনিফিট পায় ধন্যবাদ জনাইছোঁ এয়া ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত আমি বিভিন্ন ধৰণৰ সৈতে কথা পাতিম আৰু প্ৰথমেই আমি প্ৰশান্ত ফুকনক পাইছোঁ আৰু প্ৰশান্ত ফুকনৰ যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাস হয়তো ভোটলৈ তেনেধৰণে পৰিৱৰ্তন হ'ব আৰু আমি দুই এজনৰ সৈতে কথা পাতোঁ তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা গুড মৰ্ণিং কেনেকুৱা কি দেখিছে এইবাৰ ৰাজনীতি কি হ'ব ডিব্ৰুগড়ত কি হ'ব এইবাৰ ইলেকশ্যন ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰিব তথাপি কেনেকুৱা দেখে মোৰ দেখাতো অসম চৰকাৰৰ প্ৰতি আমি সন্তুষ্ট আছোঁ কিন্তু ভাৰত চৰকাৰৰ প্ৰতি আমি অলপ মনটো বেয়া আছে কেনেকুৱা কাৰণত বেয়া কাৰণ মানে অসম চৰকাৰে বহুতো সুবিধা অকণমান খোজেই কাঢ়ি দিওঁ অসম চৰকাৰৰ প্ৰতি মই অলপ সন্তুষ্ট জনাইছোঁ যিহেতু শ্বহীদ বীৰ কুশল কোঁৱৰৰ বাবে কাৰণ তেখেতে সেই জহতে মই অলপ উপকৃত হৈছোঁ আৰু বাকী মানে ভাৰত চৰকাৰৰ প্ৰতি অলপ আপুনি ক্ষুণ্ণ মানে আৱাস যোজনাৰ বিষয়তো অলপ মনটো আকৃষ্ট হৈছে আৱাস যোজনাক লৈ আপোনাৰ অসন্তুষ্টি আছে কিন্তু প্ৰশান্ত ফুকনে এইমাত্ৰ কৈছে যে আৱাস যোজনাই বহুতখিনি পেণ্ডিং আছে পেণ্ডিং হৈ আছে মোৰ নিজৰ আপোনাৰ নিজৰ মোৰ প্লাছ মোৰ ওচৰ চুবুৰীয়া ধন্যবাদ জনাইছোঁ আমি ইফালেও কথা পাতিম ইফালে আমি দাদা গুড মৰ্ণিং কেনেকুৱা ভালে আছে কি হ'ব এইবাৰ যাবতো লাগে বিজেপি যাব লাগে আপোনাৰ মতে বিজেপিয়ে যাব কি দেখে বিজেপি হ'ব মানে মানুহৰ কথা কংগ্ৰেছ নোৱাৰিব নেকি মানে এইবিলাকত নাই এনেই কংগ্ৰেছে নোৱাৰিব কংগ্ৰেছে আশা কম একো ফাইটে দিব নোৱাৰিব নেকি
ক'ব নোৱাৰো এতিয়া মানুহৰ মনৰ কথা কেনেকৈ ক'ব মই ভাবি আছো একদম গৈ পেলাই তাত মাৰি দিম বেলেগ জেগাত কওঁতেতো কৈ দিম কিন্তু ভোটটো দিয়াৰ সময়ত বেলেগ হৈ যাব পাৰে হৈ যাব পাৰে বেলেগ হৈ যাব পাৰে ভোট দিয়াৰ সময়ত বেলেগ হৈ যাব কি চিন্তা কৰিব সেই সময়ত সেইটোহে ইম্পৰ্টেণ্ট যিটো মানে আনুমানিক বতাহ দেখিছে এতিয়ালৈকে দেখিছো ভালভাৱে কৰা বা ৰিপৰ্ট টিপৰ্ট পোৱা শুনিছো সেইমতে মানে বিজেপি আগবাঢ়ি আছে বিজেপি যাব লাগে যাব জানো বিজেপি যাব নাযাব সেইটো ৰাইজে 11 তাৰিখে ক'ব কিন্তু আমি যিটো বতাহটো দেখি আছো যে লাহে লাহে পৱন সিং ঘাটোৱাৰ ফালে বতাহটো আহি আছে পৱন সিং ঘাটোৱাৰ হয় আৰু তেখেতে জয়যুক্ত হ'ব তেনেকৈ মই ভাবি আছো পৱন সিং ঘাটোৱাৰ হয় পৱন সিং ঘাটোৱাৰ আকৌ এবাৰ মোদী চৰকাৰ ডিব্ৰুগড় ৰামেশ্বৰ তেলী 3 লাখ ভোটত জিকিব 3 লাখ ভোট বুলি কৈছে সেইটো 11 তাৰিখে জনা হ'ব 3 লাখ পাব মানে সময়ত দেখা যাব নেকি সময়ত দেখা যাব কিন্তু এবাৰ যেটো যেনেকে ধুমুৱা আহিছিলে মোদী ধুমুৱা আছিলে সেই মোদী ধুমুৱাটো এবাৰ নাই আৰু এবাৰ যেটো মোদী চৰকাৰে যেটো কৰিছিলে সেই কামটো যদি তেখেতে পুৰা কৰি দিলেহেঁতেন যেটো প্ৰস্তুতি দিছিলে সেই গুটেটো কৰি দিলেহেঁতেন কোনটো প্ৰস্তুতিৰ কথা কৈছে তেখেতে যিমান কথাটো কৈছিলে তিমান কাম কৰা নাই যে হেইটো কাম কৰা নাই যেটো কথাটো দিছিলে যিমান প্ৰস্তুতি এটো দিছিলে যে এই কথাটো কামখিনি কৰিব পৰা নাই মোদী কাম কৰি আছে নে বহুতে কৰিছে ঠিকে কৰি আছে বৰ্তমানলৈকে আমাৰ এতিয়া যিখিনি হৈছে ঠিকে হৈছে ৰাস্তা পদূলি যিখিনি গাঁওবিলাকত যিবিলাক বহুত উন্নত সেইটো কাৰণে অলপ আৰু ডিব্ৰুগড়ত কি হ'ব ডিব্ৰুগড়তো আহিবই ডিব্ৰুগড়ত আহিবই নেকি কি হ'ব এইবাৰ মোদী আহিব আৰু কি মোদী আহিব জানো মোদী আহিব মোদী চৰকাৰ আহিব একদম গ্যাৰান্টি কেনেকে আহিব আমাৰ ভাল কাম কৰি আছে চাই আছে তো ইয়াৰ ওচৰতে কাম হৈ আছে মোদীৰ কাম বহুত ভাল হ'ব মোদী আহিব সব চকীদাৰ নেকি বিজেপি সব কাম ভাল কৰিছে গুড মৰ্ণিং দাদা কি হ'ব এইবাৰ ইলেকশ্যন কি দেখিছে এতিয়ালৈকে ডিব্ৰুগড়ৰ ৰাজনীতি কওক অসমৰ ৰাজনীতি ভাৰতৰ ৰাজনীতি এতিয়াই কোৱা টান ঠিক আছে ধন্যবাদ জনাইছো আৰু এনেধৰণে আমি বিভিন্নজনৰ সৈতে কথা পাতিছো আৰু কথা পাতি যাম বলক যাওঁ এইবাৰ আন এটা সমষ্টিলৈ সংসদীয় সমষ্টি ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত আমি প্ৰথমেই প্ৰাতঃ ভ্ৰমণত ডিব্ৰুগড় বিধানসভা সমষ্টি কৰিছিলোঁ আৰু এইবাৰ আমি আহিছোঁ লাহোৱাললৈ লাহোৱালৰ বৰ্তমান নিৰ্বাচনী বতাহ কেনেকুৱা সেই সম্পৰ্কে আমি জানিম আৰু ভোটাৰৰ নাৰ্ভ আমি জানিবলৈ চেষ্টা কৰিম আমি বিভিন্নজনৰ সৈতে কথা পাতিম আৰু প্ৰথমে মই যিখন দোকান আছে সেই দোকানখনলৈ যাম আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা কেনেকুৱা খবৰ ভালে আছে ভালেই কেনেকুৱা এইবাৰ ইলেকশ্যন কেনেকুৱা দেখিছে ইলেকশ্যনৰ বতৰ আহিছে যেতিয়া ইলেকশ্যনৰ বতৰ মানে কি ইলেকশ্যনটো এবাৰ দেখিছে আমাৰ অসমীয়া জাতিৰ মানে মৰণপণৰ যুঁজ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ হকে এবাৰ আমি ইলেকশ্যন ভোটদান কৰিব লাগিব যিহেতু নেকি বিগত সময়বিলাকত গোটেই অসমৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈকে আমাৰ যি কেব বিৰুদ্ধে যথেষ্ট প্ৰতিবাদ কৰিলে অসমৰ ৰাইজে অৱশেষত আমাৰ লোকসভাত যদিও গৃহীত হ'ল কিন্তু ৰাজ্যসভাত ৰাজ্যৰ পৰা সাংসদসকলে প্ৰতিবাদ কৰাৰ কাৰণে এই কেবখন কোনোমতে আমাৰ ৰক্ষা পৰিল কিন্তু তাৰ পাছৰ সময়ছোৱাত আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতাসকলে বিভিন্ন সময়ত বিভিন্ন সভা সমিতিয়ে তেখেতসকলে স্পষ্টভাৱে তেখেতসকলে কেবৰ সমৰ্থন কৰি তেখেতসকলে কৈছে আমি এবাৰ যদি ইলেকশ্যনত আমি পৰৱৰ্তী ইলেকশ্যন 2019 যদি আমি জয়ী হওঁ তেন্তে আমি কেব আমি সংসদত পাছ কৰিম আইনত পৰিণত কৰিম গতিকে তেখেতসকলে স্পষ্টকৈ কোৱাৰ পাছতো যদি অসমৰ ৰাইজে এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত যদি ভোট দিয়ে তেখেতসকলৰ সপক্ষে যদি ভোট দিয়ে তেন্তে আমাৰ অসমীয়া জাতিৰ মানে নিশেষ হোৱাটো নিশ্চিত গতিকে আপোনাৰ ভোটটো মুঠতে কেবৰ বিৰুদ্ধে ভোট হ'ব কেবৰ বিৰুদ্ধে ভোট হ'ব আৰু আমি কথা পাতিম ইলেকশ্যন আহি পাইছে কেনেকুৱা ৰেডি হৈছে নাই ভোট দিবলৈ হৈছে ভোট দিব সাজু পুৰা কেনেকুৱা হ'ব এইবাৰ ইলেকশ্যন কি দেখিছে বতাহ বিজেপিৰ বতাহ দেখিছে ইফালে আৰু আমি ইফালে যাম গাড়ী এখন বাহন দেখিছোঁ বাহনখনৰ যিসকল আছে তেওঁলোকৰ সৈতেও যাত্ৰীসকলৰ সৈতেও আমি কথা পাতিবলৈ যত্ন কৰিম বাইদেউ ক'ৰবাত যায়
টাউনলৈ কেনেকুৱা দেখিছে এইবাৰ নিৰ্বাচনী বঁটা ৰেডি হৈছে নাই ইলেকশ্যনলৈ ৰেডি হৈছে নাই ভোট দিব হৈছে কি দেখিছে এইবাৰ বঁটা কেনেকুৱা কোনফালে বৈছে বিজেপিৰ ফালে হয় জানো বিজেপিৰ ফালে বৈছে নেকি বিজেপিৰ ফালে বৈছে এইটো কিবা বজাৰ কৰে নেকি কামত ইলেকশ্যনলৈ সাজু হৈছে নাই হৈছে ভোটটো দিবই লাগিব ভোটাধিকাৰ সাব্যস্ত কৰিব দেশ গঢ়িব নহ'লে আৰু এটা কথা সুধো কেনেকুৱা দেখিছে এইবাৰ বতাহ কাৰ দেখিছে ইয়াত ভালে দেখিছো কাৰ বেছি বিজেপি চৰকাৰ বিজেপিৰে বোলে বতাহ বেছিকৈ দেখিছে মানে কিবা কিনে নে কি আমি সকাম লৈ আহিছো সকাম ক'ত আছে ইলেকশ্যনলৈ ৰেডি হৈছে নাই হৈছে ইয়াত বতাহ কেনেকুৱা কাৰ বেছি ক'বলৈ টান হয় ঠিক আছে আমি এনেধৰণে লাহোৱাল সমষ্টিলৈ আহিলোঁ আৰু তাৰপিছতে আমি লাহোৱাল সমষ্টিৰ বিভিন্নজনৰ সৈতে কথা পাতিছোঁ দোকানে পোহাৰেও সোমাইছোঁ আমি দাদাৰ খবৰ ল'বলৈ অকণমান আমি দাদাৰ সৈতে কথা পাতোঁ কেনেকুৱা কি দেখিছে এইবাৰ বিজেপিৰ হেৰি মানে ভাৰী দেখিছোঁ পাল্লাটো বিজেপি ভাৰী নেকি পাল্লা ভাৰী কেবৰ কথা কৈ আছে বিভিন্নজনে কেবৰ কথা কৈছে কেবে প্ৰভাৱ পেলাব নাই কি ভাবে নাগৰিকত্ব সংশোধনী বিধেয়কে এতিয়া যিটো দেখিছোঁ মানে আমাৰ ইয়াত যিজন মানে প্ৰাৰ্থী দিলে নাগৰিকত্ব সংশোধনী বিধেয়কে কোনো প্ৰভাৱ নপৰিব হয় মানে পৱন সিং ঘাটৰতকৈ ৰামেশ্বৰ তেলী শক্তিশালী লাহোৱাল সমষ্টি আৰু দুজনক দেখিছোঁ ইফালে অকণমান যদি মই ছাইড কৰি ল'ব পাৰোঁ কেনেকুৱা ইলেকশ্যন কি হ'ব এইবাৰ কি দেখিছে ইলেকশ্যনটো একো ক'ব পৰা নাই কি হয় বতাহটো ঘাটোৱাৰৰ কাৰণে অলপ বিজেপিৰ অলপ প্ৰভাৱটো বেছি পৰিব নেকি বিজেপিৰ প্ৰভাৱ বেছি হ'ব ডিব্ৰুগড়ত বিজেপিৰ প্ৰভাৱ বেছি হ'ব তামোল কিন্তু বেছ খাইছে পাক উঠি গৈছে তামোলৰ পুৰা পাক উঠিছে তামোলৰ পাগৰ মাজেৰে এনেধৰণে আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ এইবাৰ বলক যাওঁ আন এটা সমষ্টিলৈ সেই সমষ্টিবাসীৰো আমি মনৰ কথা জানো বলক প্ৰথমে ডিব্ৰুগড় তাৰপিছত লাহোৱাল আৰু এইবাৰ আমি উপস্থিত হৈছোঁ সেই মৰাণত আৰু মৰাণতো কেনেধৰণৰ নিৰ্বাচনী বতাহ চলিছে সেই সম্পৰ্কে আমি জানিম কেনেকুৱা ইয়াত কি চলিছে নিৰ্বাচনী প্ৰচাৰটো চলিছে নৰেন্দ্ৰ মোদী আহি আছে মৰাণলৈ আহিছে আমাৰ 30 তাৰিখে আহিব তেওঁৰে প্ৰভাৱটো আমাৰ ইয়াত বেছি প্ৰভাৱ মোদীৰ প্ৰভাৱে বেছি নেকি মানে বিজেপিৰ প্ৰভাৱ বেছি এইবিলাক দেখিছে আপোনাৰ মোদীৰ কাম চলি আছে ৰাস্তা আপোনালোকে এইটো ৰাস্তা আপোনাৰ টাউনৰ পৰা যিটো NRPৰ পৰা সোমাই আহিছে এইটো আপোনাৰ মানুহ কি জন্তু আহিব নোৱাৰিছিলে এতিয়াতো আপোনালোকে গাড়ী লৈ আহিছে ঠিক তেনেকুৱা কথা আৰু দেখিছে পৰিৱৰ্তন কিবা ঠিকে আছে আমাৰ ইয়াত বৰ্তমানটো মোদীৰ প্ৰভাৱটো বেছি মোদীৰ ঢৌ আছে নেকি মোদীৰ ঢৌ এতিয়াও আছে আকৌ হ'ব বুলি আমি জানো আকৌ হ'ব বুলি মানে ডিব্ৰুগড় এইবাৰ কোন জিকিব পাৰে এইটো মোদীয়ে ৰামেশ্বৰ তেলী ইফালে কাম কৰি থকা মানুহখিনিৰ মাজলৈও যাম আমি তেওঁলোকৰ সৈতেও কথা পাতিম কি বনোৱা হ'ব ইয়াত ফিল্ড হ'ব আৰু ইফালে ইলেকশ্যনৰ কাৰণে সাজু হৈছে নে পুৰা ৰেডি কেইটা বজাত যাব সেইদিনাখন ভোট দিবলৈ 8টা বজাতে যাব লাগিব ৰাতিপুৱাই যাম ইয়াত কেনেকুৱা দেখিছে কংগ্ৰেছ নে বিজেপি নে কি বিজেপি ইয়াত চব বিজেপি নেকি বিজেপি কেনেকুৱা ইয়াত ভালে লাগিছে জব কাৰ্ডৰ কাম কৰি ভাল লাগিছে আকৌ আনতে ৰাজনীতিক বিধানসভা ইলেকশ্যনৰ টাইম আহিছে তাৰ কাৰণেও ভাল লাগিছে আমি মিটিং হ'ব বুলি কোৱা শুনিছোঁ সেয়াত যাম বুলি নৰেন্দ্ৰ মোদী আহিব মিটিঙলৈ যাব নাই যাম বুলি আশা কৰিছোঁ ৰেডি হৈ আছে মিটিং যাবলৈ সাজু হৈ আছো ভোট দিবলৈ ইয়াত জব কাৰ্ডৰ কিমানকৈ পইচা পায় 189 কে ডেইলি হাজাৰ নিদিয়ে আৰু যেতিয়া সোমাব তেতিয়াহে দিব মানে একাউণ্টত সোমাব ডাইৰেক্ট একাউণ্টত ইয়াত কেনেকুৱা কাৰ প্ৰভাৱ বেছি দেখিছে কংগ্ৰেছ বিজেপি আমাৰ ইয়াত সভাগ বিজেপি আছে বিজেপিয়ে নেকি ইয়াত ঠিক আছে বিজেপি আৰু মোদী আহি আছে না কেনেকুৱা কিহৰ কাৰণে আমাৰ চৰকাৰখনক বিজেপি চৰকাৰ তলৰ পৰা ওপৰলৈকে আহে গোটেই বিজেপি চৰকাৰ গতিকে আমি বিজেপিকে ছাপোৰ্ট কৰিছোঁ সেইকাৰণে বিজেপি হয় আৰু আমাৰ কামবিলাক ভালদৰে কৰি গৈছে আমি সেইকাৰণে সুখী হৈছোঁ বিজেপি চৰকাৰ আগতে কাম কংগ্ৰেছৰ দিনত কাম কৰিছিলে নাই জব কাৰ্ডৰ আমাৰ জব কাৰ্ডৰ আহে কেতিয়াবা বহুত দিনত আমি কিন্তু আজিলৈকে জব কাৰ্ড হাতত লৈ পোৱা নাই আজিহে লৈ পাইছোঁ
এতিয়া এখন চৰকাৰতে আমি পাইছো এখন চৰকাৰৰ জব কাৰ্ড আৰু যিবিলাক ৰাস্তা ঘাট আছিলে আমাক এগাই হিল ইলেকশ্যনৰ সময়ত দিয়ে তেনেকৈ দিয়া নাছিলে আজি আমি ইমান বোকা মাজত সোমাই আছিলোঁ আজি ৰাস্তাটো যে আমাৰ হৈছে এইটো আমাৰ বহুত সুখী আৰু গাঁৱবোৰে আমাক যিখিনি সাহায্য দিছে সেইখিনিও আমি ভাল পাইছোঁ ভাল পাইছে তেওঁলোকে পূৰ্বতে যিখিনি পোৱা নাছিলে এতিয়া তেওঁলোকে পাইছে বুলি কৈছে আগতে একো পোৱা নাছিলে নেকি কংগ্ৰেছৰ মানে লেট্ৰিন চেট্ৰিন পাইছিলো ঘৰ চৰ পোৱা নাছিলো আমি এতিয়া ঘৰ পালে এতিয়া ঘৰ পোৱা নাই এতিয়া ফটো চটো মাৰি নিছে ঘৰ দিম বুলি কৈছে এতিয়া কেতিয়া দিয়ে আমি কেনেকে কম আৰু এবাৰ কি হ'ব ইলেকশ্যন এবাৰ আমি বিজেপিকে আশা কৰিছো বিজেপি উঠিব বুলি সব বিজেপি নেকি মানে বিজেপি সব ফালে বিজেপি পোনালে বিজেপি কি হ'ব এবাৰ ইলেকশ্যন এবাৰ বিজেপি হ'ব নেকি আমাৰ চব বিজেপি আৰু বিজেপি সুবিধা দিছে যেতিয়া বিজেপিয়ে হ'ব লাগিব আৰু বাকী কংগ্ৰেছৰ দিনত একো পোৱা নাছিলে নেকি পোৱা নাছিলে একো নাই পোৱা বিধৱা ফৰ্ম কৰিলো পইচাটো দিম বুলি ক'লে তাকো নিদিলে এতিয়া পাইছে নাই এতিয়া বিজেপি হোৱাৰ পৰা পাইছে বিজেপি হোৱাৰ পৰা পাইছে কংগ্ৰেছৰ দিনত পোৱা নাছিল আৰু সেয়াই আচলতে ৰাজনীতি যাৰ পৰা পাব তেওঁলোকে তাতেই ভোটটো দিব ফালে ইলেকশ্যন কি হ'ব এবাৰ ইলেকশ্যন আমাৰ যোনে হাত মেলি আগুচি লৈছে তাৰ ওচৰতে আমি চাবিব লাগিব কোনে লৈছে বিজেপিয়ে লৈছে বিজেপি লৈ আছে আমাৰ এতিয়া ইমান দিনে আমাৰ ৰাস্তা পদূলি একো মানে বেয়া আছিলে আমি সুবিধা নাছিলে এতিয়া আমাৰ বিজেপি চৰকাৰ হৈ আমাৰ বহুত সুবিধা হৈছে আমাৰ ৰাস্তা পদূলিখিনি হৈছে বিশেষকৈ চব ক্ষেত্ৰতে আমি আগবাঢ়ি যাবলৈ পাৰিছোঁ ল'ৰা ছোৱালীৰ সুবিধা হৈছে বিজেপিয়ে অলপ কৰিছে আমাৰ ধৰক যিখন চৰকাৰ আগতে আমি একোৱে নেপাইছিলোঁ কংগ্ৰেছ চৰকাৰ দিনত আমি মুঠতে সূতা মুঠিও নেপাইছিলোঁ এতিয়া আমি সেইখন এতিয়া বিজেপি চৰকাৰ হোৱাৰ লগে লগে আমি বহুত সুবিধা পাইছোঁ তাৰ ভিতৰত কেনেকুৱা কি পাইছে তাৰ ভিতৰত মানে ৰাস্তা পদূলি দিছে তাৰপিছত ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে অলপ বিচাৰিছিলোঁ আমাৰ ৰাস্তা পদূলিখিনি ভাল হ'ল আমি সেইটোকে আমি বহুত ধন্যবাদ দিছোঁ আমি সুখী হৈছোঁ ল'ৰা ছোৱালীবোৰ স্কুল যোৱা সুবিধা হৈছে এতিয়া আমাৰ ৰাস্তাটো আগতে বৰ কষ্ট আছিলে স্কুল যাবলগীয়া হৈছিলে মুঠতে সুবিধা পাইছে বহুত সুবিধা পাইছে আচলতে আমাৰ জকা বন কপটকা এইটো 10 নং ৱাৰ্ড হয় মান বিধানসভা সমষ্টি 115 নং মান বিধানসভা সমষ্টি কিন্তু 97 আজি 48টা বছৰ হৈ গ'ল আজিলৈকে কোনোখন চৰকাৰে এই ৰাস্তাটো দিব নোৱাৰিলে বিজেপি চৰকাৰৰ দিনত দিছে পাইছোঁ খুব সৌভাগ্য কপাল অকল ৰাস্তাটোক লৈ আমাক বহুত শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ চব ডেভেলপ বুলি ভাবিছোঁ আজি জব কাৰ্ড কাম কৰিছে সেইটো ভাল লাগিছে গতিকে আমি বিজেপি চৰকাৰে ভোট দিম আৰু যিয়ে কাম কৰিছে তাক আমাক কাম কৰি দেখুৱাইছে আমি তাকে ভোট দিম আমাৰ ধৰক অকণমান সুবিধা এটা আছে আমি দিন হাজিৰা কৰা মানুহ আজি মানুহজনে কৰিছে আমাৰ এতিয়া ধৰক 2 টকা কমালে আমি বিহু একেলগে নাচে নাই আপোনালোকে এতিয়া এপাক হৈ যায় নেকি এপাক হৈয়ে যাওক বিহু বঢ়িয়া এনেধৰণে তেওঁলোকে কষ্ট কৰিছে কষ্ট কৰিও কিন্তু সেই আনন্দ তেওঁলোকৰ মাজত আছে আৰু তেওঁলোকে ভোট কাক দিব সেয়া ডাঙৰ কথা নহয় আমিও সকলোকে আহ্বান জনাম যে ভোট দিয়ক আৰু দেশ গঢ়ক এবাৰ বলক আমি যাওঁ আন এটা সমষ্টিলৈ আমি আহি উপস্থিত হৈছোহি বৰ্তমান এই তিনিচুকীয়াত আৰু তিনিচুকীয়াত মই তিনিচুকীয়াবাসীৰ মনৰ কথাও আমি জানিবলৈ চেষ্টা কৰিম বাইদেউ কিবা কিনে
कितना लोग लंगोर का सामान खरीद रहे हैं इलेक्शन आ रहा है रेडी हुआ है क्या वोट के लिए अभी कुछ वोट के लिए अभी तो पता ही नहीं कौन खड़ा हुआ है क्या है रामेश्वर टेली है बीजेपी से और कांग्रेस से पवन सिंह घाटवार क्या होगा इस पर देखिए क्या अभी विचार करेंगे हम लोग भी विचार करने के लिए टाइम चाहिए थोड़ा सा क्या बोलते हैं हाँ अभी टाइम चाहिए फिर भी क्या दिखा है अभी तक कुछ भी नहीं पता है बीजेपी कांग्रेस दोनों ठीक है दोनों अच्छा है দুইটাই সঠিক বুলি কৈছে আৰু আমি আগুৱাই যাম তিনচুকীয়া বুলি ক'লে বিশেষত্ব আছে তিনচুকীয়াৰ কেনেকুৱা বজাৰ কেনেকুৱা বজাৰ বহুত বেয়া আছে বেয়া নেকি কিয় বজাৰ কাষ্টমাৰ কম নেকি ইলেকশ্যনো পাইছে ৰেডি হৈছে নাই হৈছে ইয়াত কেনেকুৱা বিজেপি কংগ্ৰেছ কেনেকুৱা কাৰ জোৰ বেছি এতিয়া ক'ব নোৱাৰি 11 তাৰিখে ডিচিশ্যন লৈছে অলৰেডি পিছত ক'ব কেনেকুৱা দেখিছে কি কাৰ জোৰ বেছি কংগ্ৰেছ বিজেপি দুইটা পাৰ্টি সমান লাগি আছে বিজেপিক দিম আমি বিজেপি ইফালে বিজেপি আৰু আমি আগুৱাই আহিছো সন্ধিয়াৰ সময় আৰু তিনচুকীয়া 11 तारीखे इलेक्शन रेडी হৈছে নাই रेडी है यहाँ पे क्या होगा कांग्रेस बीजेपी अब ये मालूम नहीं किसका जोर ज्यादा है अब ये नहीं मालूम नहीं है क्या होगा यही बात है अब क्या बोल रहे हैं वही 11 तारीख को इलेक्शन में रेडी हुआ है रेडी तो है वोट देने के लिए रेडी सबको बोलेगा कि वोट देना चाहिए हाँ सबको बोलेगा कि वोट देना चाहिए सबको बोलेंगे देश बचाना है तो वोट देना है वोट देना वही प्रधानमंत्री हिसाबे काक बिचारे प्राइम मिनिस्टर कौन बनना चाहिए प्राइम मिनिस्टर जो है आपका जो है अब ऐसे कैसे बताएं क्या कौन नरेंद्र मोदी राहुल गांधी कौन नरेंद्र मोदी इफाले भोट दी पाइছে না আজিলৈকে দিছে এবাৰ 11 তাৰিখে ইলেকশ্যন ৰেডি নে ৰেডি হৈছে কি হ'ব এবাৰ তিনচুকীয়া নহয় ডিব্ৰুগড় লোকসভাত কি হ'ব পাৰে কংগ্ৰেছ বিজেপি কেনেকুৱা বিজেপি জিকিব লাগে নেকি কিয় কংগ্ৰেছ কিয় নহয় কংগ্ৰেছ কি যিমান সুবিধা পাইছে বিজেপি পুৰা পাইছো কংগ্ৰেছে দিয়া নাই নেকি আগতে দিয়া নাছিলে একো দিয়া নাই দিছে চাগে কিবা কিবি মই তো বিজেপি সাপোর্ট পাইছো বিজেপি মোক ঠিক লাগিছে দিছে কিবা কিবি দিয়া মানে কি আমাৰ ৰাস্তা ঠিক হৈছে আজিকালি তাতে ৰাস্তা যাব হ'ব লেতেৰা গোন্ধ আগত পোৱা গৈছিলে কিন্তু সব ঠিক আছে সেইবিলাক সব ভাল হৈছে বিজেপিয়ে কৰিছে আৰু কোনে কৰিব কংগ্ৰেছে নাই কৰা একো পোৱাই নাই যোনটো সঁচা সেইটো কৰিছে কংগ্ৰেছে নাই কৰা বিজেপিয়ে কৰিছে এনেধৰণে এয়াই তিনচুকীয়া আৰু তিনচুকীয়াত আমি এতিয়া সামৰণি মাৰিছো কাইলৈ আপোনালোকক লগ পাম আমি লখিমপুৰত